নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱত গীতামৃত আজি শ্ৰীমদ ভগৱত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ৩৫ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ শ্ৰী ভগৱানুবাচ असंशयं महाबाहो मनो दुर्निग्रहं शलम् अभ्यासेन तु कौन्तेय वैराग्येन सगृह्यते। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ পৰমেশ্বৰ ভগৱানে ক'লে, হে মহাবীৰ কুন্তি পুত্ৰ অৰ্থাৎ কৌন্তেয়, এই বিষয়ে কোনো সন্দেহ নাই যে মনটো নিয়ন্ত্ৰিত কৰিবলৈ বৰ টান আৰু ই চঞ্চল, কিন্তু অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰাই তাক বশীভূত কৰিব পৰা যায় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে অৰ্জুনে কৰা প্ৰশ্নত যি আমাৰ মনটোক নিয়ন্ত্ৰণ কৰাটো যথেষ্ট কষ্টসাধ্য বুলি কৈছিলে আৰু যাক নিয়ন্ত্ৰণ কৰা সাধ্যৰো অতীত বুলি ভগৱানৰ আগত অৱতাৰণা কৰিছে বা পৰম পুৰুষ শ্ৰীকৃষ্ণৰ আগত সখা স্বৰূপে অৰ্জুনে অৱতাৰণা কৰিছিলে। সেই শ্লোকৰ উত্তৰ স্বৰূপে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক কৈছে যে এই মনটোক নিয়ন্ত্ৰণ কৰা অতি সহজ বুলি কৈছে, আৰু ই যদিও চঞ্চল বা অতি নিয়ন্ত্ৰিত হ'বলৈ কষ্টকৰ হয় যদিও অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰাই এই কাৰ্যটো বশীভূত কৰিব পৰা যায় বা মনক বশীভূত কৰিব পৰা যায়। পতঞ্জলি অৰ্থাৎ যোগ দৰ্শনৰ প্ৰণেতা, তেওঁ যোগশাস্ত্ৰত বা পতঞ্জলিৰ যোগ দৰ্শনত যি আছিল চিত্তবৃত্তি নিৰোধ, মানে চিত্ত আৰু বৃত্তি যি নিৰোধ কৰাৰ কথা কৈছিলে, সেই চিত্তবৃত্তিক নিৰোধ কৰাৰ ক্ষেত্ৰত যি অভ্যাস বৈৰাগ্যেন চিত্তবৃত্তি নিৰোধ, এই যি চিত্তৰ বৃত্তি আছে সেই বৃত্তিক নিৰোধ কৰাৰ ক্ষেত্ৰত অভ্যাস আৰু বৈৰাগ্যক পৰম মহৌষধ বুলি উল্লেখ কৰিছে। ঠিক তেনেদৰে শ্ৰীমদ ভগৱত গীতাতো অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰাই এই আত্মাটোক বা মনটোক, আমাৰ যি মনটো আছে এই চঞ্চল মনটোক বশীভূত কৰিবলৈ সহজ বুলি কৈছে। আৰু সেই প্ৰসংগত ভাষ্যকাৰে উল্লেখ কৰিছে যে অৰ্জুনে কোৱাৰ দৰে আকৰ্গত স্বভাৱৰ মনটো নিয়ন্ত্ৰণ কৰাটো যে বৰ টান, সেই কথা পৰম পুৰুষ ভগৱানে মানি লৈছে, কিন্তু একে সময়তে ভগৱানে এই পৰামৰ্শও দিছে যে অভ্যাসৰ দ্বাৰা বা বৈৰাগ্যৰ বলেৰে তাক নিয়ন্ত্ৰণ কৰাটো যথেষ্ট সহজ বা সম্ভৱপৰ। এই অভ্যাসনো কি বা কেনেকুৱা? বৰ্তমান যুগত এখন পবিত্ৰ ঠাইত বহি পৰমাত্মাত মন নিবিষ্ট কৰি মন আৰু ইন্দ্ৰিয়সমূহক নিয়ন্ত্ৰণ কৰি কৌমাৰীয় ব্ৰত পালন কৰি অকলশৰীয়াকৈ থকা আদিৰ বিষয়ত যিবিলাক কঠোৰ নীতি নিয়ম আছে সেইবিলাক কেনেকৈ মানি চলিব নোৱাৰে। অৱশ্যে কৃষ্ণ ভাৱনাৰ অভ্যাসৰ দ্বাৰাই নিজকে ভগৱানৰ নৱধা ভক্তিৰ কামত ব্যস্ত ৰাখিব পাৰে। এনে নৱবিধ ভক্তিৰ ভিতৰত প্ৰথম আৰু প্ৰধান প্ৰকাৰটোৱে হ'ল শ্ৰৱণ বা কৃষ্ণৰ বিষয়ে শুনা। মনটো সকলো সংশয়ৰ পৰা মুক্ত কৰিবৰ বাবে এইটো এটা বৰ শক্তিশালী আধ্যাত্মিক পন্থা, অৰ্থাৎ যি অভ্যাস কৰা হয় এটা কাৰ্যক সুচাৰু ৰূপে কাৰ্যসিদ্ধি কৰাৰ কাৰণে যি অভ্যাস অহৰহভাৱে কৰি থকা যায়, যেনেকৈ কৃষ্ণ ভাৱনাত নিমগ্ন হৈ থকা যি অভ্যাস, তাৰ দ্বাৰাইও এই যি মনটোক বশীভূত কৰাত সফল হ'ব পাৰে বুলি ইয়াতে উল্লেখ কৰিছে। যিমানেই কৃষ্ণৰ বিষয়ে শুনা যায় সিমানেই মনলৈ প্ৰকৃত জ্ঞান আহে, আৰু যিবিলাক কথাই মনটোক কৃষ্ণৰ পৰা আঁতৰাই নিয়ে সেই সকলোবোৰৰ প্ৰতি আসক্তি জন্মায়। ভগৱানৰ লগত সম্পৰ্ক নথকা সকলো কামৰৰ পৰা আঁতৰাই অনা যি সহজ উপাধি, সেই উপাধিটোৰ পৰাই বৈৰাগ্যৰ উদয় হয়। আৰু বৈৰাগ্য মানে হৈছে বিষয় বাসনাৰ প্ৰতি থকা যি অনাসক্তি বা ত্যাগ, সেই আধ্যাত্ম চিন্তাৰ প্ৰতি মনৰ আসক্তিকে কৈছে যে যি অধ্যাত্ম চিন্তা ক্ষমা কৰিব, অধ্যাত্ম চিন্তাৰ প্ৰতি থকা যি মনৰ অনাসক্তি, সেই অনাসক্তিটোকে বৈৰাগ্য বুলি ইয়াতে উল্লেখ কৰিছে। আৰু কৃষ্ণলীলাৰ প্ৰতি থকা মনটোক যি আসক্তি, তাত ৰখাটোৱে নিৰ্বিশেষে অধ্যাত্ম চিন্তাৰ মনলৈ অনাসক্তি অনাটো অধিক কঠিন হৈ পৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু কৃষ্ণলীলাৰ প্ৰতি থকা আসক্ত যি হোৱাটো সহজসাধ্য, কাৰণ কৃষ্ণৰ বিষয়ে শুনিলে স্বভাৱতে পৰমাত্মাৰ প্ৰতি থকা যি এটা আসক্তি সি আহি পৰে, আৰু এই আসক্তিকেই বোলা হয় পৰেশানুভৱ বা আধ্যাত্মিক সুখৰ অনুভূতি। গতিকে এই অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰাই আমি আমাৰ মনটোক বশীভূত কৰিব পাৰোঁ বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে, আৰু শ্ৰীমদ ভগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই উল্লেখ কৰিছে। লগতে যোগ দৰ্শনৰ প্ৰণেতা
মুনি পতঞ্জলীয়েও এই অভ্যাস আৰু বৈৰাগ্যৰ কথা কৈছে। সেয়েহে আমি অভ্যাসৰ বলেৰে বা বৈৰাগ্যৰ বলেৰে আমি মনটোক বশীভূত কৰিব পাৰোঁ বুলি ইয়াতে উল্লেখ কৰিছে। এই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।